মোৰ নাম শ্ৰী নিৰ্মল চন্দ্ৰ নাথ। মই নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ উপসভাপতি। 9 তাৰিখৰ বন্ধটোৰ সন্দৰ্ভত আপোনালোকে হয়তো আগতো গম পাইছেই, বন্ধ আমাৰ ধৰ্মঘট বন্ধ বিভিন্ন কাৰ্যসূচী চলি থাকে। এতিয়া কথা হৈছে কি, আমাৰ এই মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে যি এখন মানে শ্ৰমিক আইন এখন উলিয়াইছিল, অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি, এই আঁচনিখন আজিলৈকে এই চৰকাৰ যাওঁ যাওঁ অৱস্থা হ'ল। 2024 আকৌ ইলেকশ্যন আছে। এই চৰকাৰে কোনো শ্ৰমিকৰ ওপৰত ব্যৱস্থা মানে আঁচনিৰ ওপৰত কোনো ব্যৱস্থা নকৰিলে। যোৱা লকডাউনৰ সময়ত দেখিছে আপোনালোকেও, সকলোৱে গম পায় যে চালকসকলে কেনেধৰণৰ পৰিশ্ৰম কৰিছে। কিন্তু চৰকাৰে এই শ্ৰমিকসকলক, বিশেষকৈ চালকসকলক মানে টোপ দি 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 কামবিলাক কৰাই থাকে। এতিয়া চাওক, আমি চালকসকলে বিভিন্ন সময়ত চৰকাৰৰ লগত সহযোগিতা কৰি কাম কৰোঁ। আজি ইলেকশ্যন এটা আহিল, সেই ইলেকশ্যনটোৰ সময়তো চালকক প্ৰয়োজন হয় আৰু মালিক পক্ষইও সেই গাড়ীসমূহ যোগান ধৰে। আজি চাওক, চালকসকলৰ ওপৰত কোনো আঁচনি যুগুত কৰা নহ'ল। কি কেন্দ্ৰীয় চৰকাৰ কওক, কি অসম চৰকাৰ কওক, আজি এই চৰকাৰসমূহে শ্ৰমিকৰ ওপৰত কোনো আঁচনি যুগুত নকৰাৰ বিনিময়ত অহা ইংৰাজী 9/7/2025 তাৰিখে আমাৰ বন্ধ কাৰ্যসূচী, চকা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে 24 ঘণ্টীয়া। তাৰপিছত আছে আপোনাৰ এই টোল টেক্সৰ নামত উপগ্ৰহ মাধ্যমেৰে যিটো এটা চৰকাৰে ব্যৱস্থা ল'ব বিচাৰিছে, ইয়াৰো এটা আমাৰ মালিক পক্ষৰ লগত যুটীয়াভাৱে আলোচনা কৰি মালিক পক্ষইও এই হেৰিটোৰ ওপৰত আপোনাৰ সহযোগ কৰিছে, বন্ধটোৰ লগত ছাপোৰ্ট কৰিছে। আৰু যি অত্যাৱশ্যকীয় ধৰক আপোনাৰ আমাৰ গাড়ীসমূহৰ বয়বস্তু, যেনে টায়াৰৰ পৰা লৈ আৰু বিভিন্ন পাৰ্টছসমূহ যি মূল্য বৃদ্ধি হৈছে, আমাৰ গাড়ী মালিকসমূহক বা চালকসকলে গ'লে বিভিন্ন জেগাতো ধৰক কষ্ট পায়েই, মালিকসমূহো বহুত মানে কষ্ট ভুগিবলগীয়া হৈছে। যিহেতু বস্তুৰ পাৰ্টছসমূহৰ বা টায়াৰৰ হওক, ডিজেল পেট্ৰল হওক, বিভিন্ন দাম বৃদ্ধি হোৱাৰ বিনিময়ত। আৰু আপোনাৰ এই যিসমূহ কলা আইন চৰকাৰে আমাৰ গাড়ীৰ ওপৰত জাপি দিব লৈছে, চাওক, আজি গাড়ী এখন লৈ কেনিবা ওলাই গ'লে গাড়ীখন য'তে ত'তে ফটো মাৰে। হয়তো আপোনালোকো জ্ঞাত, নগাঁও ডিষ্ট্ৰিক্টত তেনেকুৱা পৰিস্থিতি হৈ আছে। চাওক, আজি চালক এজনক কোনোবা ছাইডত এটা ৰাস্তা দিলে তেওঁ সেইফালেহে যাব, য'ত ন এণ্ট্ৰি থাকে তাত নাযায়। কিন্তু এনেকুৱা পৰিস্থিতি আমি দেখিবলৈ পাওঁ কেতিয়াবা, বাহিৰৰ পৰা গাড়ী এখন আহিলে বা আমাৰ লোকেল চালকৰ ওপৰতো মানে য'তে ত'তে ফটো মাৰি দিয়ে। আমাক ৰাস্তা দিয়ক, আমি সেই ৰাস্তা মতে যাম। কিন্তু যদি আমাক য'তে ত'তে ফটো মাৰে, আমি চলিম কেনেকৈ? আমাৰ চলাটো ৰাস্তা লাগিব। আজি বাহিৰৰ পৰা গাড়ী এখন আহিলেও তেনেকৈ ফটো মাৰে। সেইকাৰণে মই আপোনালোকৰ এই সাংবাদিক বন্ধুসকলৰ বা সংবাদ মাধ্যমৰ যোগেদি এই চৰকাৰলৈকেও ক'ব বিচাৰিছোঁ, যে চৰকাৰকো ক'ব বিচাৰিছোঁ কথাখিনি, যে এই কলা আইনবিলাক, ইয়াক যদি আপোনালোকে সংশোধনী কৰিব পাৰে, তে সংশোধনী কৰি পেলাই তাৰ কিছু এই যাতে গাড়ীৰ মালিকসমূহো যাতে বাচিব পাৰে, আৰু চৰকাৰেও যাতে এই শ্ৰমিকৰ ওপৰতো যাতে আপোনালোকে কিছুমান আঁচনি ল'ম বুলি কৈছে, সেইখিনিও যাতে আপোনালোকে দিব পাৰে। সেইকাৰণে মই আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰকো অনুৰোধ কৰিম যে অতি শীঘ্ৰে আমাৰ যিসমূহ দাবী, এই দাবীসমূহ যাতে পূৰণ কৰি আমাৰ চালকসকলৰ উদূৰ ভৱিষ্যত আপোনালোকে চলা ৰাস্তাখিনি যদি দিয়ে, আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ। আৰু অনুৰোধ কৰিব বিচাৰোঁ যে অতি সোনকালে সেই আঁচনিখন লাগু কৰিব লাগে। যিহেতু আমি এইখন দেশৰে মটৰ শ্ৰমিক হয়, এইখন দেশৰে আমি চালক হয়। যেনেকুৱা নেকি গভৰ্ণমেণ্ট ভেহিকেল চলোৱা যিসকল চালকে যিটো আঁচনি লাভ কৰিব পাৰিছে, তেখেতসকলৰ শিক্ষা দীক্ষাৰ পৰা লৈ তেখেতসকলৰ যিটো PBF আছে, পেঞ্চন আছে, এনেকুৱা ধৰণৰ কিছুমান আঁচনি আছে। সেই আঁচনিসমূহ যেনেকুৱা চৰকাৰী বিভাগৰ যিসকল চালক তেওঁলোকে লাভ কৰিব পাৰিছে, তেনেকুৱা
বেচৰকাৰী খণ্ডৰো আমি চালকসকলকো যাতে সেই আঁচনিসমূহ দিব পাৰে আৰু দি পেলাই যদি আমাক অকমৰণ কৰে মই তাৰে অনুৰোধ কৰোঁ আমাৰ মাননীয় মহোদয় CM মহোদয়ক আৰু যিটো হিট এণ্ড ৰান যিটো এইটো আমি কলা কানুন বুলি ক'ব লাগিব যিটো এটা কলা কানুন লগাইছে 2019 যিটো এটা 106/2 ধাৰা যিটো লগাইছে এইটো বহুত বিপদজনক ধাৰা এজন চালকে এক্সিডেণ্ট কৰিলে 7 বছৰ জেল 7 লাখ টকা জৰিমনা যদি এজন চালকে যদি 7 লাখ টকা জৰিমনা দিব পাৰিলেহেঁতেন তেনেহ'লে তেওঁতো গাড়ী নচলালে হয় তো গাড়ী মটৰ নচলাই বিভিন্ন ধৰণৰ বিজনেছ আছে ব্যৱসায় আছে সেইখিনি ব্যৱসায় কৰিলে হয় বিজনেছ কৰিলে হয় আৰু 7 বছৰ জেল খাব লাগিব তাকো ফাইন দিব লাগিব গতিকে সেইটো ক্ষেত্ৰতে আমাৰ চালকসকলে মানে কৰ্মবিৰতি কৰিছে যে অনৈতা এইবাৰ 24 ঘণ্টীয়া কৰ্মবিৰতি হৈছে গতিকে এইটো কৰ্মবিৰতিত যদি সেই কানুনখন বাতিল নকৰে তেনেহ'লে অহা আমি 72 ঘণ্টালৈকে 48 ঘণ্টা বন্ধ দিম 72 ঘণ্টা বন্ধ দিম ইয়াৰ পিছতে আমি অনিৰ্দিষ্টকাললৈকেও কৰ্মবিৰত থাকিবৰ কাৰণে আমি বাধ্যতাত থাকিম আমি বাধ্য চৰকাৰখনে যদি বাধ্য কৰায় তে আমি অনিৰ্দিষ্টকাললৈকে আমি বাধ্য কৰিম কৰ্মবিৰতিৰ কাৰণে গতিকে এই কৰোনা মহামাৰী কালতো আমাৰ চালকসকলে বহুত ধৰণৰ সহায় সহযোগিতা কৰিছে যেনেকুৱা কোনোবাই এম্বুলেন্স চলাইছে কোনোবাই ট্ৰাক চলাইছে কোনোবাই বাছ চলাইছে কোনোবাই মানুহ আনা নিয়া কৰিছে BVIP সকল ঘৰত বহি আছিল তেওঁলোকে